স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' এপেক্স বেংক অসমৰ যি পৰীক্ষা আপোনালোকৰ আছিলে এইটো ইতিমধ্যে পষ্টপন কৰা হৈছে, আপোনালোকে জানি ইলেকশ্যনৰ কাৰণে। তাতে আপোনালোকে যিসকলে আবেদন কৰিছিলে সেই আবেদনৰ যিখিনি লোক আছিলে সেইখিনি এতিয়ালৈকে গম পোৱা নাছিল যে তেওঁলোকৰ এপ্লিকেশ্যন একচেপ্ট হৈছে নে নাই হোৱা। চ' সেইটো বৰ্তমান তেওঁলোকে ৰিলিজ কৰি দিছে, কেইদিনমান হ'ল ৰিলিজ হোৱা। আপোনালোকে যদি চোৱা নাই আপোনালোকে চেক কৰি চাই ল'ব। 7টা জোন আছে আপোনালোকৰ পৰীক্ষা, আৰু এই জোন ৱাইজ গোটেই কেণ্ডিডেটখিনি যিসকলে নিজৰ চেণ্টাৰ এলট কৰিছিলে 7খন ডিষ্ট্ৰিক্টত আপোনালোকৰ চেণ্টাৰ এলটমেণ্ট কৰিছে। চ' আপোনালোকে চেক কৰি ল'ব। হাইয়েষ্ট আপোনালোকৰ কেণ্ডিডেট আছে গুৱাহাটীত, তাৰ লগতে আপোনালোকৰ বাকীখিনিও আপোনালোকৰ এই যি 120টা পোষ্ট আছিলে 120টা পোষ্টৰ কাৰণে আপোনালোকৰ আবেদন প্ৰায় 10,594 জনে আবেদন কৰিছে, আৰু হাইয়েষ্ট কেণ্ডিডেট মই ক'লোৱে গুৱাহাটীত আপোনালোকৰ আছে। ইয়াৰ লগে লগে আপোনালোকৰ তেজপুৰ, তাৰপিছত আপোনালোকৰ অন্যান্য ঠাইবিলাকতো আপোনালোকৰ ভালেমান কেণ্ডিডেটেই আছে। চ' দিয়ক, 120টা পোষ্টত আপোনালোকৰ যথেষ্টখিনি কম্পিটিশ্যন হ'ব। চ' ৰিটেনত আপোনালোকৰ ভাল পাৰফৰ্মেঞ্চ আপোনালোকে কৰিব লাগিব। চ' ভালদৰে দিয়ক, দি মেলি আপোনালোকে পৰীক্ষা ধৰি লওক ক্লিয়াৰ হ'লে ছেকেণ্ড ফেজৰ কাৰণে আপোনালোক যাব পাৰিব। চ' নিজৰ নামটো আপোনালোকে চেক কৰি চাই লওক আৰু ভালদৰে পৰীক্ষা দিব যেতিয়া আপোনালোকৰ ডেট তেওঁলোকে ডিক্লেয়াৰ কৰে। চ' চাই লওক আহক লিষ্ট। চ' এইটো হৈছে এপেক্স বেংকৰ যিটো ৱেবছাইট হয় apexbankassam.com। ইয়াতে আপোনালোকে দেখিব ডেট অফ এক্সামিনেশ্যন তেওঁলোকে ন'টিফাই কৰিব আকৌ, কাৰণ পষ্টপন কৰা হৈছিলে। কিন্তু তাৰ ওপৰত নতুনকৈ আপোনালোকে ৰঙাটোত চাওক, দ্য চেণ্টাৰ ৱাইজ লিষ্ট অফ কেণ্ডিডেট হু হেভ ছাকচেছফুলি এপ্লাইড ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট 2024। চ' আপোনালোকৰ নাম চামখিনি আপোনালোকে ভালদৰে চাই লওক কোনটো চেণ্টাৰত পৰিছে। এইটো যদি আমি ক্লিক কৰোঁ এনেকৈ এটা নতুন পেজ খুলি যাব। চ' ইয়াতে আপোনালোকে চাওক চেণ্টাৰ ৱাইজ লিষ্ট ফৰ কেণ্ডিডেট হু হেভ ছাকচেছফুলি এপ্লাইড ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট 2024। চ' কোনে কোনে এপ্লাই কৰিছে চাওক। আপোনালোকৰ পৰীক্ষা চেণ্টাৰ যিকেইটা আছে বঙাইগাঁও, ডিফু, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, তিনিচুকীয়া। চ' এই 7টা ঠাইত আপোনালোকৰ পৰীক্ষা হ'ব। চ' জেগাবিলাক ক'ত এলট হয় সেইটো আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড তেওঁলোকে ৰিলিজ কৰিব তেতিয়া আপোনালোকে গম পাব। চ' ইয়াতে আপোনালোকে নিজৰ যোনটো জোন আপোনালোকে এপ্লাই কৰিছিলে সেইটো আপোনালোকে চেক কৰি চাই ল'ব। ছাপ'জ মই জাষ্ট আপোনালোকক কৈছোঁ গুৱাহাটী। চ' গুৱাহাটী যদি আপোনালোকে ক্লিক কৰে, চ' আপোনালোকৰ এনেকুৱা গুৱাহাটী আপোনালোকৰ লিষ্টখন আপোনালোকৰ খোল খাই যাব, য'ত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, চেণ্টাৰ নেম আপোনালোকৰ সেইখিনি আহিব। চ' ইয়াতে আপোনালোকৰ গুৱাহাটীত বহুখিনি লোক আছে, প্ৰায় 5,000ৰো ওপৰ মানুহ আছে। চ' টোটেল 5,423 এপ্লিকেণ্ট আছে আপোনালোকৰ গুৱাহাটী এৰিয়াতে, আৰু অল টোটেল আপোনালোকৰ 10,594 10,594 নাম্বাৰ্ছ অফ আপোনালোকৰ এপ্লিকেণ্ট আছে ফৰ এপেক্স বেংক। অ'কে, চ' বহুখিনি মানুহ আপোনালোকৰ ইয়াতে আবেদন কৰিছে। চ' এইটো আপোনালোকে চাই ল'ব। আপোনালোকে দেখিলে ইমানখিনি মানুহে লিষ্ট দিছে। চ' এতিয়া কথা হৈছে যে আপোনালোকৰ যদি নাম বা তেনেকুৱা ধৰণৰ কিবা যদি খেলি মেলি আছে, ডেট অফ বাৰ্থ, সেইখিনি আপোনালোকে যিহেতু তেওঁলোকে 16 তাৰিখলৈকে টাইম দিছিলে, কিন্তু 16 তাৰিখ বৰ্তমান পাৰ হৈ গ'ল। তথাপি আপোনালোকে মেইল কৰি চাব পাৰে যদি কিবা আপোনালোকৰ মিছমেটচ হয়। সেইটো কাৰণে আপোনালোকে লিষ্টখন খুলি আপোনালোকে চেক কৰি একবাৰ চাই ল'ব। চ' ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'টো আকৌ লগ পাম। আজিলৈ ইমানেই, কিন্তু প্ৰিপেৰেশ্যন আপোনালোকে কৰি যাওক। ইয়াৰ পূৰ্বতেও এপেক্স বেংক ৰিলেটেড আপোনালোকৰ ভিডিঅ' বনাইছোঁ, বা কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগিব, কি পঢ়িব লাগিব, কেনেকুৱা ধৰণৰ হেৰিখিনি চাব লাগিব। চ' এয়া ভিডিঅ' আপোনালোকে চেক কৰি চাই ল'ব। প্ৰিপেৰেশ্যন কৰাত অলপ হেল্প হ'ব। চ' থেংক ইউ, ইমানেই।